জনতা মিলন সংঘৰ উদ্যোগত আৰু IYDFৰ সৌজন্যত মানে ইণ্টাৰনেশ্যনেল ইয়থ ডেভেলপমেণ্ট ফাউণ্ডেশ্যন ইণ্টাৰনেশ্যনেল ইয়থ ডেভেলপমেণ্ট ফাউণ্ডেশ্যনটো হ'ল এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা যিয়ে আমি স্পেচিয়েলি আমি হেৰিৰ ওপৰত কাম কৰোঁ কি কয় আপোনাৰ আৰফান আৰু আপোনাৰ যিবিলাক মানে আৰ্থিকভাৱে অত্যন্ত দুখীয়া তেওঁলোকৰ ল'ৰা ছোৱালী শিক্ষা বা আদাৰ ছাইডৰ যিবোৰ উন্নতিকৰণৰ ওপৰত আমি কাম কৰোঁ তো সেই উদ্দেশ্যে জনতা মিলন সংঘই আমাক আজি ইয়াতে এটা অনুষ্ঠান কৰাৰ বাবে অনুৰোধ কৰিছিলে সেইমতে আমি এতিয়া অনুষ্ঠানটো কৰিলোঁ আমাৰ IYDFৰ মেইন উদ্দেশ্যই হৈছে ভিতৰৰ অঞ্চলৰ যিবোৰ মানে একেবাৰে দৰিদ্ৰ নিচলোৱা সেই দৰিদ্ৰ নিচলোৱাসকলক আৰ্থিকভাৱে নোৱাৰিলেও আপোনাৰ কি কয় বেলেগ যি উপায়েৰে পাৰোঁ আমি সহযোগ কৰি তেওঁলোকক শৈক্ষিক আৰু মানসিক আৰু আদাৰ যিবোৰ চ'ৰ্চ আছে সেই ছাইডৰ পৰা আমি উন্নত সাধন কৰোঁ প্ৰগ্ৰামত আজি আমাৰ প্ৰগ্ৰামত স্পেচিয়েলি খেল ধেমালি আছিল তাৰপিছতে সাংস্কৃতিক দিশত আপোনাৰ গীত নৃত্য এইবোৰ আছিলে তাৰপিছত প্ৰত্যেকজন ল'ৰা ছোৱালীকে এটাকৈ স্কুল বেগ আৰু বহী কলম তাৰপিছত চেছবৰ্ড এনেকুৱা ধৰণৰ তেওঁলোকক সামগ্ৰী বিতৰণ কৰা হৈছে আৰু এইফালে কেৰম বৰ্ডো আছিলে ফুটবল কম্পিটিশ্যনো আছিলে ধৰক যিমানখিনি পাৰোঁ আমাৰ এদিনত সামৰিব পৰা গোটেইখিনি অনুষ্ঠান আজি কৰা হৈছে আৰু যিমানখিনি তাতে পাৰ্টিচিপেণ্টসকলকো আমি আমাৰ ফালৰ পৰা কিবা এটা উৎসাহ হিচাপে কিবা এটা আমি কৰিছোঁ তেওঁলোকৰ সৌজন্যত আৰু IYDFৰ উদ্যোগত এই অঞ্চলত এটি অনুষ্ঠান কৰা হয় আৰু অনুষ্ঠানটোত এই অঞ্চলৰ যি দৰিদ্ৰ ছাত্ৰ ছাত্ৰী দুখীয়া ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কিছু আৰ্থিক সাহায্য হোৱাকৈ কিছু সামগ্ৰী বিতৰণ কৰা হয় আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা মেজিক চেয়াৰ উঠা বহা দৌৰা এনেধৰণৰ খেল ধেমালি প্ৰতিযোগিতা লগতে সাংস্কৃতিক দিশতো সাহিত্য দিশতো কবিতা আবৃত্তি আৰু নৃত্য গীত পৰিৱেশন কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি যথেষ্ট উপকৃত হৈছে আৰু এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ এই অঞ্চলত ছাত্ৰ ছাত্ৰীসকল যিহেতু পিছপৰা গতিকে এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ যি সামগ্ৰিক বিকাশ এই বিকাশত ভৱিষ্যতেও এনেধৰণৰ IYDFৰ অনুষ্ঠানটোৱে কিছু অৰিহণা যোগাই যাব বুলি আশা কৰিছোঁ আৰু এই চেগতে তেখেতসকললৈ আমাৰ সন্মানীয় এই অঞ্চলৰে এজন IYDFৰ সক্ৰিয় বিষয়ববীয়া হেমন্ত কুমাৰ ডেকা তেখেতকো আমি ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও যাতে এনেধৰণৰ অনুষ্ঠান কৰি আমাৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা মংগল সাধন কৰে আৰু তেওঁলোক আগবাঢ়ি যোৱাত সহায় কৰে